মাজনী এতিয়াৰ পৰা আৰু য'ত ত'ত ঘূৰি নুফুৰিবা দেই, ঘৰতে থাকিবা। আৰু বিয়ালৈ বেছিদিন নাই আৰু। বৰুৱা আংকলেও আমাৰ এই সম্বন্ধটো মানি লৈছে, গম পোৱা নে? আৰু তেওঁ বহুত সুখী আমাৰ ঘৰৰ লগত এইটো সম্বন্ধ ৰাখিবলৈ পায়। পিছে মা, ৰোহনে কিবা কৈছে নেকি? ৰোহনৰ মন আছেনে নাই? ৰোহনৰ আকৌ মন কেলে নাথাকিব কোৱাচোন তুমি? আৰু ৰোহনৰ লগত বাপেকে সকলোবোৰ ডিছকাছ কৰিছে, কৰি মেলিহে আমাক কথাটো জনাইছে। আৰু ৰোহনৰো মন আছে। হয় নেকি মা? মানে ৰোহনেও মোক ভাল পায় মনে মনে। বা তুমিচোন বহুত লাগি, তুমি যাকে বিচাৰিছা তাকে পাইছা। ভণ্টি সঁচাকৈ মই বহুত লাগি। পিছে জিনা, তোমালোক দুইজনীয়ে একেলগে কাপোৰ কানিবোৰ চাবা, কি ল'বা কি নল'বা, আৰু শ্বপিং লিষ্টখন মোক দি দিবা। নে তোমালোক যাবা নেকি বজাৰ কৰিবলৈ? মা মানে শ্বপিং লিষ্ট মানে কি, মোৰ বিয়া হ'ব নেকি? আকৌ বিয়ালৈ আৰু বেছিদিন নাই তোমাৰ। এতিয়া কাইলৈ পৰহিলে মানে ৰিং চেৰিমনিটো কৰি থওঁ, তাৰপিছতে বিয়া হ'বই আৰু, বেছিদিন নাই আৰু। ঠিকে আছে মা, আজি আমি দুইজনীয়ে ডিছকাছ কৰি ল'ম কি লাগিব কি নালাগিব, তাৰপিছত তোমাক দি দিম দিয়া, তুমিয়ে শ্বপিং কৰিবলৈ আহিবা, নহবা আমিও যাব পাৰোঁ বাৰু। তোমালোকে যাবা, নহ'লে তোমালোকে গম পাবা, মানে মোতকৈ তোমালোকৰ পচন্দবোৰ বেছি ধুনীয়া হ'ব ন, সেইকাৰণে তোমালোকে লৈ আহিবাগে। মা শ্বপিং কৰিবলৈ যাওঁতে ৰোহনকো লৈ যাম নেকি? লৈ যাওঁ যদি লৈ যাবি আকৌ, একেলগে শ্বপিং কৰিবি, তেতিয়াহে ভাল লাগিব। তেতিয়া মই নগ'লেও হ'ব চাগে ন মা? বা আৰু তেতিয়া ৰোহন যাবই দেখোন। নাই ভণ্টি, তুমি যাব লাগিব। তুমি নগ'লে আকৌ কেনেকৈ হ'ব কোৱাচোন? মাজনী যাবি আকৌ তই বাইৰ লগত, সিহঁতে আৰু কি অকলে যাব নেকি? ঠিক আছে বাৰু দিয়া মা। ভণ্টি আহা এতিয়া আমি ভিতৰলৈ গৈ শ্বপিং লিষ্টখন বনাওঁগৈ। ব'লা বা। বহুত দিনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে দেই। মই ভাবিয়ে আছিলোঁ মিষ্টাৰ বৰুৱা পুতেকলৈ মোৰ নিজৰ ছোৱালীজনীকে দিম। যাওঁ, ময়ো কাম কেইটামান কৰি লওঁগৈ। জিনা, মোৰ তোমালৈ বহুত মনত পৰিছে জিনা। মই তোমাক এৰি কেনেকৈ থাকিম বাৰু? তোমাৰ অবিহনে মই কেনেকৈ থাকিম জিনা? মই যদি বিয়াখন নাপাতো তেতিয়াও তোমাৰ প্ৰব্লেম, কিন্তু মইহে গম মই কেনেকৈ কি কৰি আছোঁ এইকেইদিন। ইমান দিন হ'ল না আমি কথা পাতিব পাৰিছোঁ, না আমি কিবা কৰিব পাৰিছোঁ। তুমি যদি দেউতাক আগতেই ক'লাহেঁতেন তেতিয়া এইটো চিটুৱেশ্যন আমি কেতিয়াও ফেচ কৰিব লগা নহ'লহেঁতেন। জিনা, যি কৰিব ওলাই আহিছোঁ অকল তোমাৰ সুখৰ কাৰণে কৰিব ওলাই আহিছোঁ জিনা, অকল তোমাৰ সুখৰ কাৰণে কৰিব ওলাই আহিছোঁ। ইয়াত মোৰ নিজৰ একো মন নাই মোৰ কৰিবলৈ। মোক অকল তোমাক লাগে জিনা, তোমাক লাগে। ময়ো কাকো ক'বও নোৱাৰোঁ এইবোৰ কথা, কাকো ক'ব নোৱাৰোঁ না মই মোৰ পাপাক ক'ব পাৰোঁ। মই কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই, কেনেকৈ কি কৰিম। ৰোহন বেটা, পাপা কোৱা, তুমি কি চিন্তা কৰি আছিলা? তোমাক অথনিৰ পৰা ইমানকৈ মাতি আছোঁ মই। নাই পাপা, এনেইহে। কিবা কাম আছিল নেকি? ৰোহন বেটা, তোমাৰ মই দেউতা, আৰু তুমি কোনটো মুহূৰ্তত কেনেকৈ থাকা মই সকলোবোৰ গম পাওঁ। কি হৈছে কোৱাচোন মোক? তোমাৰ এই সম্বন্ধটো মানি ল'বলৈ মন নাই নেকি? নহয় পাপা, তেনেকুৱা একো কথা নাই। এনেইহে মনটো অকণমান কিবা এটা বেয়া লাগি আছিলে। যদি তোমাৰ বিয়াখন পাতিবলৈ মন নাই তেতিয়াহ'লে কোৱা ৰোহন, এতিয়াও সময় আছে, মই বিয়াখন ৰখাই দিম। নাই পাপা, এনেকুৱা একো কৰিব নালাগে তুমি, কাৰণ সেইজন তোমাৰ একদম চাইল্ডহুড ফ্ৰেণ্ড হয়। এতিয়া যদি এনেকুৱা কৰা তেওঁলোকৰো মানুহৰ আগত মান ইজ্জত নাইকিয়া হ'ব, আৰু অলৰেডি সকলোৱে গম পাইছে আমাৰ বিয়াৰ কথা। আৰু এনেকুৱা একো প্ৰব্লেম নাই পাপা, মই বিয়া পাতিবলৈ ৰাজি আছোঁ। খালি মালেহে মনত পৰিছিলে মোৰ। মায়ে চাগে আমাক ওপৰৰ পৰা চাই আছে ন পাপা? মায়ে ওপৰৰ পৰা চাই আমাক আশীৰ্বাদ কৰি আছে। আজি তেওঁ আমাৰ মাজত থকা হ'লে তেওঁ বহুত সুখী হ'লহেঁতেন। একমাত্ৰ ল'ৰাটোৰ আমি বিয়া পাতিবলৈ লৈছোঁ। কি কৰিবা আৰু, ভাগ্যতে নাই তেওঁ। এইবোৰ ভাবি মনটো বেয়া কৰি নাথাকিব বেটা। পিছে বজাৰবোৰ কৰা হ'লনে তোমাৰ? নাই পাপা, বজাৰ কৰিমহে, কৰাই নাই এতিয়ালৈকে। মোৰ লগৰ দুটাক মাতিছোঁ, তাকে কি কৰে আৰু, সিহঁতি আহিলে মানে যাম আৰু ওলাই। ঠিক আছে দিয়া বেটা, যদি কিবা অসুবিধা হয় মোক ক'ব পাৰিবা তুমি, মোক ক'বলৈ তুমি সংকোচ নকৰিবা। ঠিক আছে দিয়া পাপা। মোৰ যি হৈ আছে মই তোমাক একো ক'ব নোৱাৰোঁ পাপা, একো ক'ব নোৱাৰোঁ। ভগৱান, তুমি প্লিজ কিবা এটা কৰা না ভগৱান। মই যাক ইমান ভাল পাইছিলোঁ তাইক যদি মই আপোন কৰিব নোৱাৰোঁ কেনেকৈ হ'ব?
হে ভগৱান প্লিজ কিবা এটা কৰা না ৰোহন বেটা এইপিনে আহাচোন অঁ পাপা গৈছোঁ মাজনী তই আকৌ কি চিন্তা কৰি আছ অঁ মা মই এটা কথা ভাবি পোৱা নাই নাজানো আজি কেইদিনমানৰ পৰা ভণ্টিয়ে কিয় মনটো মাৰি মাৰি থাকে আৰু সুধিলেও নকয় কি হৈছে তাই আমাৰ পৰা কিবা লুকুৱাইছে মা অঁ কথাটো ময়ো লক্ষ্য কৰিছোঁ পাই তাই কি হৈছে বাৰু মনটো দেখোন মাৰি মাৰি থাকে মোৰ বিয়াৰ কথা শুনি পেলাই তাই চাগে বেয়া লাগিছে নেকি মনটো কাৰণ মইতো যামগৈ ন আনদিনাখন তাই মোৰ লগতে থাকে এনি টাইম আৰু মইতো বিয়া হৈ যোৱাৰ পিছত তাইনো কাৰ লগত থাকিব তাই চাগে সেইবোৰকে ভাবি পেলাই মনটো বেয়া কৰি আছে নেকি অঁ ঠিক নাই দেই সেয়াও হ'ব পাৰে আৰু এটা কথা মাজনীৰ কি কোনো ভালপোৱা চালপোৱা নাই নেকি নাই নাই মা নাই হেৰি নহয় মাজনী আজি আবেলি ওলাবিচোন বজাৰ কেইটামান আছে কৰিবলৈ দুইজনে গৈ পেলাই বজাৰকেইটা কৰি আহিমগৈ অঁ অঁ ঠিক আছে মা হ'ব বাৰু অঁ ভণ্টি আহা অঁ বা তোমালোকে কিবা কথা পাতি আছিলা নেকি এই নাই এনেই কিবা কিবি কথা পাতি আছিলোঁ আহা আকৌ তুমি এনেকুৱা কেলৈ কৰিছা আমি কথা পাতিলে তুমি আহিব নোৱাৰিবা নেকি নহয় মানে কিবা ইম্পৰ্টেণ্ট ডিছকাছ চলি আছে বুলি ভাবিছিলোঁ মই হেৰি মই মাকহে মাতিবলৈ আহিছিলোঁ মা তোমাক দেউতাই মাতি আছে অঁ তেওঁৰ চাগে অফিচ যাব হ'ল ৰ'বা ৰ'বা গৈছোঁ ভণ্টি তুমি আজিকালি মনবোৰ কেলৈ মাৰি থাকানো কোৱাচোন আৰে বা মইনো মনটো ক'ত মাৰিছোঁ বাৰু নাই মৰা মনটো তুমি এনেই যেতিয়া ভাবি আছা হ'ব মিছা কথা ক'ব নালাগে মই তোমাক কি চিনি নাপাওঁ নেকি কোৱাচোন নহয় ৰ'বা মানে তুমি বিয়া হৈ যোৱাৰ পিছত মই কাৰ লগত থাকিম মই কাৰ লগত ধেমালি কৰিম সেয়াকে ভাবি ভাবি মনবোৰ বেয়া লাগি আছে মোৰ চোৱাচোন দুইজনী একেলগতে থাকোঁ একেলগতে শুওঁ তুমি গুচি গ'লে মই বহুত অকলশৰীয়া হৈ যাম দেখোন অঁ ভণ্টি মোৰ বহুত বেয়া লাগিব মোৰ তোমালৈ বহুত মন পৰিব ভণ্টি মই তোমাৰ ওচৰলৈ আহি থাকিম ভণ্টি আৰু তুমিও মোৰ ওচৰলৈ গৈ থাকিবা বা নাকান্দিবা আকৌ ভণ্টি নাপায় নহয় মোৰ বহুত বেয়া লাগিব কিন্তু কি কৰিম কোৱা উপায় নাই ছোৱালী জীৱন লৈ আহিছে যেতিয়া বিয়াখনতো হ'বই লাগিব দিয়াচোন জিনা মাজনী ইমা আহাচোন দেউতাই মাতিছে তোমালোকক অঁ মা গৈছোঁ ব'লাচোন দেউতাই কিয় বা মাতিছে ব'লা বা ৰোহন মোক আকৌ ইয়ালৈ কেলৈ মাতিলা তুমি জিনা জিনা মই নোৱাৰিছোঁ আৰু মই নোৱাৰিছোঁ মই মোৰ পাপাক সকলোবোৰ কৈ দিম এতিয়া মই নোৱাৰিছোঁ জিনা মই তোমাৰ ভাগ বিয়া পাতিব নোৱাৰোঁ জিনা নোৱাৰোঁ মোৰ বা তোমাক লৈ বহুত হেপী ৰোহন প্লিজ তুমি এইবোৰ নকৰিবা আৰু বায়ে অলৰেডি বজাৰ চজাৰ কৰি মা পাপাই গোটেই মানুহক মাতি আজৰি হ'ল এতিয়া তুমি এইবোৰ নকৰিবা প্লিজ ৰোহন প্লিজ যি নাছিলে আমাৰ পাছত ইয়াতে আমি শেষ কৰোঁ প্লিজ ৰোহন প্লিজ বুজি পোৱা না মই নোৱাৰোঁ জিনা মই তোমাক বহুত ভাল পাওঁ মই নোৱাৰোঁ মই বাৰ লগত কেনেকৈ থাকিম মই নোৱাৰোঁ জিনা তুমি মোৰ কথাবোৰ বুজি নোপোৱা কিয় আৰু তাইক যদিও মই বিয়া পাতোঁ তাই মোৰ লগত অলপো সুখী হ'ব নোৱাৰিব কাৰণ মোৰ মনে তোমাক বিচাৰে মই তোমাক ভাল পাওঁ জিনা প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড তুমি বুজিবলৈ চেষ্টা নকৰা কিয় এতিয়া এইবোৰ কৰিলে মোকে চব সকলোৱে ভুল বুজিব তাতে মই মাৰ নিজৰ ছোৱালীও নহয় এয়া মোৰ মাহীমাহে হয় আৰু যদি মই এতিয়া এনেকুৱা এইবোৰ কৰোঁ নহয় মা পাপা বা সকলো দুখত ভাগি পৰিব আৰু সকলোৱে মোকে দুখ দিব তুমি নুবুজা কিয় আমাৰ যি আছিলে যি নাছিলে ইয়াতে শেষ কৰা প্লিজ ৰোহন প্লিজ কৈছোঁ আৰু এংগেজমেণ্টলৈ বেছি দিন নাই তুমি এতিয়া এইবোৰ নকৰিবা ৰোহন প্লিজ মোৰ বা তোমাক লৈ বহুত সুখী প্লিজ ৰোহন এতিয়া এনেকুৱা নকৰিবা মোৰ সুখৰ কাৰণে প্লিজ ৰোহন ইমানখিনি তুমি ছেক্ৰিফাইচ কৰা মোৰ সুখৰ কাৰণে হ'ব দিয়া যদি তুমি এয়াই বিচাৰিছা হ'ব এয়াকে হওক ৰোহন শুনাচোন ভগৱান কি কৰোঁ একো ধৰিব পৰা নাই মই প্লিজ ভালে বিয়াখন হৈ গ'লে হ'ল আৰু ক'ত গৈছিলি তই এনেহে ওলাই গৈছিলোঁ ক'ত গৈছিলি সঁচা কথা কবি নে মই ক'ব লাগিব মা প্লিজ মা হ'বচোন দিয়া না মা কিমান দিনৰ পৰা চলি আছে এইবোৰ তহঁতৰ মানে মা কি ক'ব বিচাৰিছে আপুনি সকলোবোৰ জানিও নজনা ভাও জুৰিছ নে ক'বলৈ বিচৰা নাই তোৰ আৰু ৰোহনৰ এইবোৰ কেতিয়াৰ পৰা চলি আছে মানে কি মানে কৰি আছ কি মানে কৰি আছ এইবোৰ তহঁতৰ কেতিয়াৰ পৰা চলি আছে তোক মই ভাল বুলি ভাবি ডাঙৰ দীঘল কৰিলোঁ কিন্তু নাই তয়ো তোৰ মাৰৰ নিচিনাই ওলালি লাষ্টত মা প্লিজ এইবোৰ বন্ধ কৰা না মা প্লিজ এইবোৰ বন্ধ কৰাচোন কথাবোৰতো ভালকৈও পাতিব পাৰি এইবোৰ কথানো কেলৈ উলিয়াইছা মা প্লিজ তই একদম মনে মনে থাক মই কৈছোঁ নহয় তই মোৰ সতিনী ছোৱালী
আৰু হতিনী ছোৱালী বুলি তোক মই নাভাবিছিলোঁ। তোক মই মোৰ নিজৰ ছোৱালী নিচিনাকৈ ডাঙৰ দীঘল কৰিছিলোঁ, কিন্তু তই মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিবলৈ ওলাইছিলি। হা মা মা সেনেকৈ নকবাচোন মা, সেনেকৈ নকবা। মই তোমালোকক নিজৰ বুলিয়ে ভাবোঁ, মই কেতিয়াও লোকৰ বুলি নাভাবোঁ মা। তুমি মোক ভুল বুজিছা মা, তুমি মোক ভুল বুজিছা। কান্দি তই এক্টিং কৰি নেদেখাবি মোৰ আগত। তই একদম তোৰ মাৰৰ নিচিনাই বেলেগৰ জীৱন ধ্বংস কৰি বহুত ভাল পাওঁ চাগে, নহয় জানো? সেইকাৰণে বায়ৰ জীৱনটো ধ্বংস কৰিবলৈ ওলাইছিলি। হা আজি আমি গম পালোঁ বুলিহে। তোৰ আৰু ৰোহনৰ মানে প্ৰেম লীলা চলি আছিলে। ভণ্টি ব'লাচোন, আমি ভিতৰলৈ যাওঁগৈ, ব'লাচোন ভণ্টি, আহা। মাজনী তই ভিতৰলৈ যা, তই আমাৰ মাজত নোসোমাবি। তোক মই ভিতৰলৈ যাবলৈ কৈছোঁ নহয়। মা প্লিজ ইয়াতে বন্ধ কৰা নাই এইবোৰ। মা প্লিজ বন্ধ কৰা এইবোৰ। মই তোক কৈছোঁ নহয়, তই ৰুমলৈ যা। যাবিনে তই? এতিয়া মোক ক, তই এইবোৰ কিমান দিনৰ পৰা চলাইছিল তাৰ লগত? মা তুমি আমাক ভুল বুজি আছা। মা তুমি আমাক ভুল বুজি আছা। মই এনেকুৱা একো কৰা নাই। তোৰ কথা মই সকলোবোৰ জানো, আৰু তই এনেকুৱা এজনী ছোৱালী যিটো ল'ৰাৰ লগত বায়েৰৰ বিয়া ঠিক হোৱাৰ পিছত তাৰ লগত তই এইবোৰ কৰিবলৈ তই কেনেকৈ কৰিব পাৰ? হা সেইজনী তোৰ নিজৰ বায়ে নহয়নে বাৰু? মা তুমি মোক ভুল বুজিছা। মই বাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ মা। মই বাৰ বেয়া কাৰণে একো কৰা নাই। তুমি মোক ভুল বুজিছা মা। যদি এখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে ৰোহন আৰু বায়েৰ পৰা দূৰত থাকিবি, আৰু যদি এখন ঘৰত থাকিবলৈ মন নাই তেতিয়াহ'লে ওলাই যাব পাৰ। তোৰ মাৰো এনেকুৱাই আছিলে, বেলেগৰ জীৱন ধ্বংস কৰি খুব ভাল পায়, একদম তোৰ নিচিনা, যেনেকৈ মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছিলে। মা তুমি মোৰ মাৰ কথা এনেকৈ নকবা মা। মোৰ মা বহুত ভাল আছিলে মা। তুমি মোৰ মাৰ কথা এনেকৈ নকবা। কি ভাল আছিলে মোতকৈ আৰু বেলেগ কোনো নাজানে, গম পাওঁ। মই কি ক'লোঁ ভালকৈ মনত ৰখাবি আৰু সেইমতে কাম কৰিবি, নহ'লে এখন ঘৰৰ পৰা খেদা খাবলৈ ৰাজি হৈ থাক তই। মা মোক ভুল নুবুজিবা তুমি। হ'ব ভণ্টি, হ'ব, মই সকলোবোৰে গম পাইছোঁ। কমচে কম মোকতো তুমি ক'ব পাৰা, মোক তুমি কিয় নকলা যে তোমালোক ইটোৱে ইটোক ইমান ভাল পোৱা আৰু তোমালোকে ৰিলেশ্যনশ্বিপত আছা? মোক আজিলৈকে নকলা ভণ্টি, তুমি কিয় নকলা? আচলতে সেইটো কথা নহয়। মই জানো তুমি মোক বহুত ভাল পোৱা, আৰু মই দুখ পাম বুলিয়ে তুমি কথাখিনি লুকুৱাই থলা, কাৰণ মই ৰোহনক পাই বহুত হেপী হৈ গৈছিলোঁ। সেইটো কাৰণে চাগে তুমি মোক হয়তো ক'বলৈ বেয়া পালা, কিন্তু এনেকৈ নহয় ভণ্টি, এনেকৈ নহয়। তুমি নিজক দুখ দি, নিজক এনেকুৱা কৰি তুমি বেলেগৰ সুখৰ কাৰণে ইমানখিনি ত্যাগ কেনেকৈ দিব পাৰা হা ভণ্টি? সঁচাকৈ মই তোমাক ভণ্টি হিচাপে পাই বহুত হেপী। মই কৈছোঁ নহয়, তোমাৰ নিচিনা ভণ্টি চবৰে ঘৰত এগৰাকী থাকক, যি বায়েকৰ কাৰণে নিজৰ ভাল পোৱাকো ত্যাগ কৰিবলৈ ৰাজি হৈ গ'ল। বা ৰোহন আৰু মই ভাল পাইছিলোঁ সঁচা, কিন্তু আমাৰ ভাল পোৱা ইয়াতে আমি শেষ কৰিলোঁ। তোমালোকৰ বিয়াখন ভালে হওক বা, মই তোমালোকৰ লগত সদায় আছোঁ, আৰু ৰোহনেও তোমাক বিয়া পাতিবলৈ ৰাজি হৈছে বা। তুমি ৰোহনৰ লগত হেপী থাকিব পাৰিবা। ভণ্টি তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? ৰোহনে তোমাক ইমান ভাল পায়, তুমি ৰোহনক ইমান ভাল পোৱা, তোমালোকৰ মাজত যদি মই সোমাওঁ, ভগৱানে মোক কেতিয়াও মাফ নকৰিব, কেতিয়াও মাফ নকৰে ভণ্টি, কেতিয়াও মাফ নকৰে। ইমান ইটোৱে সিটোক ভাল পোৱাৰ পিছত যদি মই মাজতে কেও লগাব যাওঁ, কেনেকৈ হ'ব কোৱাচোন? বা এতিয়া তুমি এইবোৰ একো নকৰিবা প্লিজ। ৰোহনে বিয়া পাতিবলৈ ৰাজি হৈছে, আৰু এতিয়া যদি এইবোৰ কৰা, মায়ে মোক বহুত বেয়া পাব। মায়ে মোক গোটেই জীৱনৰ কাৰণে পাহৰি পেলাব, আৰু দেউতাই মোক বহুত ভুল বুজিব। মা আৰু দেউতাৰ মৰমৰ পৰা মোক বঞ্চিত নকৰা প্লিজ বা, প্লিজ। তোমাক কোনেও ভুল নুবুজে আৰু তোমাক কোনেও নাপাহৰে, তুমি চিন্তা নকৰিবা। ইয়াৰ কাৰণে যি কৰিব লাগে মই কৰিম। বা অলৰেডি মা বহুত দুখত আছে বা, অকল মোৰ কাৰণে, জানানে তুমি এতিয়া এইবোৰ একো নকৰিবা। মায়ে নহ'লে আকৌ ভুল বুজিব। তুমি প্লিজ কৈছোঁ ভালে বিয়াখন হৈ যোৱালৈকে প্লিজ ধৈৰ্য ধৰি ৰখা না ভণ্টি না। এনেকৈ কৰিলে কেনেকৈ হ'ব? আৰু যদিও মায়ে তোমাক ভুল বুজি আছে, সেই ভুল বুজাবুজিবোৰ ভাঙিব লাগিব ন। গোটেই জীৱনটো কি ইজনে সিজনক ভুল বুজাবুজিকে থাকিবা নেকি? আৰু এই ভুল বুজাবুজিবোৰ দূৰ কৰিম মই। বা শুনাচোন বা প্লিজ। হে প্ৰভু, আকৌ এতিয়া কি হ'ব ঠিক নাই। ৰোহন বাবা বহা, পিছে একো খবৰ নেদেখুৱাই আহিলে যে? মা ৰোহনক মইহে মাতিছোঁ ইয়ালৈ। হয় নেকি? তই যে মোক নাই কোৱা ৰোহন আহিব বুলি। আজি ৰোহনক বিশেষ এটা কাৰণতে মাতিছোঁ মা। মানুহৰ মাজত হৈ থকা ভুল বুজাবুজিবোৰ ঠিক কৰিবৰ কাৰণেহে ৰোহনক মাতিছোঁ মই। কি ভুল বুজাবুজি আকৌ? তুমি গম পাবা নহয় এতিয়া সকলোবোৰ। ৰোহন, তুমি আজি সঁচা কথা ক'বই লাগিব। তুমি জিনাক কিমান দিনৰ পৰা ভাল পোৱা?
মাজনী তই আকৌ এইবোৰ কি সুধিছ আকৌ ৰহনে জিনাক কেলে ভাল পাব মই কৈছো নহয় মা তুমি মনে মনে অকল শুনি থাকা তুমি এইবোৰ একো নাজানা আৰু একো নাজানি পেলাই তুমি মিছাতে ভণ্টিক ভুল বুজি আছা বা প্লিজ এইবোৰ বন্ধ কৰাচোন কি কি কৈ আছা বাৰু তুমি মই যি কৈ আছো শুদ্ধ কথাই কৈ আছো ভণ্টি ৰহন কোৱা ভণ্টিৰ লগত ৰিলেশ্যনশ্বিপত কিমান দিনৰ পৰা আছা যেতিয়াৰ পৰা মই জিনাক দেখিছিলোঁ তেতিয়াৰ পৰাই মই তাইৰ প্ৰেমত পৰিছিলোঁ আৰু জিনাক মই বহুত ভাল পাওঁ আণ্টি আপুনি মোক ভুল নুবুজিব সেইদিনাখন আপোনালোকৰ ঘৰলৈ আহোঁতে মই ভাবিছিলোঁ যে জিনাই আপোনালোকৰ আগত এতিয়া সকলোবোৰ কথা ক'ব পাৰিব আৰু আপোনালোকে আমাৰ ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিব কিন্তু নাই কথা গৈ উল্টাহে হ'লগৈ কাৰণ জিনাই আমাৰ ৰিলেশ্যনশ্বিপটোক লৈ বহুত ভয় খাই আছিলে আপোনালোকৰ আগত তাই ক'বলৈ কেইবাদিনো আহিছিলে কিন্তু তাই ক'বলৈ সাহস কৰা নাছিলে যেতিয়া সেইদিনাখন মোৰ পাপা আৰু আপোনালোকৰ আংকল একেবাৰে ঘনিষ্ঠ বন্ধু বুলি যেতিয়া গম পালোঁ তেতিয়া তাইও সাহস কৰিছিলে ক'বলৈ কিন্তু তেনেকুৱাতে আপোনালোকে মোৰ আৰু ইমাৰ ৰিলেশ্যনশ্বিপৰ কথা পাতিবলৈ ল'লে সেইকাৰণে তাই একো নক'লে আপোনালোকক সকলোবোৰ তাই মনে মনে সহ্য কৰি মোক বহুত শপত দিছিল যে আমাৰ দুটাৰ কথা যাতে আৰু ঘৰত কোনেও গম নাপায় আৰু ইমাক যাতে মই বিয়া পাতি সুখত ৰাখোঁ সেয়া মোক তাই শপত দিছিলে কিন্তু মই এনেকৈ থাকিব নোৱাৰোঁ আণ্টি নোৱাৰোঁ মই জিনাকে ভাল পাওঁ মই ইমাক বিয়া পাতিলেও ইমাক মই সুখত ৰাখিব নোৱাৰোঁ আণ্টি তাই মোৰ পৰা বহুত দুখহে পাব আণ্টি মই যদি ইমাক বিয়া পাতোঁ মই মানুহটোহে তাইৰ লগত থাকিব পাৰিম কিন্তু মোৰ মন দেহ প্ৰাণ সকলোবোৰ জিনাৰ ওচৰত থাকিব আণ্টি জিনাক মই বহুত ভাল পাওঁ আৰু জিনাই আমাৰ ৰিলেশ্যনশ্বিপৰ কথা আপোনালোকক ক'ব লৈছিলে কিন্তু সেয়া সুবিধা তাই নাপালেই আৰু আপোনালোকে যাতে তাইক ভুল নুবুজে সেইটো কাৰণে আমাৰ ৰিলেশ্যনশ্বিপটো তাই গোপনে ৰাখিবলৈ চেষ্টা কৰিছিলে আৰু আমাৰ ৰিলেশ্যনশ্বিপটো তাই শেষ কৰিবলৈ চেষ্টা কৰিছিলে অকল আপোনাৰ আংকল আৰু ইমাৰ কথা ভাবি তাই এইখিনি কৰিছে গম পায়নে যাতে আপোনালোকে কেতিয়াও দুখত নাথাকক ইমা যাতে কেতিয়াও দুখত নাথাকক সেই ভাবি তাই আমাৰ ৰিলেশ্যনশ্বিপটো শেষ কৰি পেলাই আপোনালোকৰ লগত মোৰ আৰু ইমাৰ বিয়াৰ বাবে যুঁজা কৰি আছিলে তাই জিনা ৰহনে কোৱা কথাবোৰ সঁচানে অঁ মা ৰহনে কোৱা কথাবোৰ সঁচা হয় মা খালি প্লিজ আপোনালোকে মোক ভুল নুবুজিব ৰহনে বাক বিয়া পাতিবলৈ এতিয়াও ৰাজি হৈ আছে আপুনি মোক খালি ভুল নুবুজিব মা আৰে কি কথা ক'বলৈ আহিছ তই মাজনী হা ৰোহনে তোক ইমান ভাল পায় তই ৰোহনক ইমান ভাল পাওঁ আৰু এইকেইটা কথা তই মোৰ পৰা লুকুৱাইছিলি হা কচোন ইমান ইটোৱে সিটোক ভাল পোৱাৰ পিছত আমি তহঁতৰ এইটো জৰি কেনেকৈ ভাঙিব পাৰোঁ কচোন কেনেকৈ ভাঙিব পাৰোঁ হা আমি ভাঙিলেও ভগৱানে কেতিয়াও নাভাঙে তহঁতৰ জৰিটো সদায় যাতে এনেকৈয়ে থাকক মাজনী সদায় যাতে এনেকৈয়ে থাকক তই মোৰ আৰু বা আৰু পাপাৰ কথা ইমান চিন্তা কৰা নে মাজনী ইমান চিন্তা কৰ মই কেতিয়াও ভবা নাছিলোঁ তই বাৰ কাৰণে নিজৰ আপোন মানুহটোক নিজৰ ইমান ভাল পোৱা মানুহটোকো তই ত্যাগ নিদিবি বুলি মই কেতিয়াও ভাবিব পৰা নাছিলোঁ মাজনী তোক লৈ মোৰ বৰ ভুল ধাৰণা সোমাই আছিলোঁ মাজনী মই কালি তোক ঢেৰ জিতি ক'লোঁ তই মোক মাফ কৰি দিবি মাজনী মাফ কৰি দিবি মা আপোনালোকৰ বাদে আৰু মোৰ কোনোৱে নাই তোমালোকে মোৰ আপোন মই তোমালোকৰ কথা নাভাবি পেলাই কাৰ কথা ভাবিম কোৱাচোন হা তোমালোকৰ বাদে জানো আৰু মোৰ কোনোবা আছে মই তোমালোকক কেতিয়াও হেৰাব নিবিচাৰোঁ মা কেতিয়াও হেৰাব নিবিচাৰোঁ ইমা তেতিয়াহ'লে আমি ভণ্টি ভাগৰ বিয়াখনকে যা যোগাৰ কৰোঁ নেকি অঁ মা আমি ভণ্টি ভাগৰ বিয়াখনকে যা যোগাৰ কৰোঁ আৰু অলৰেডিটো মানুহক মাতা হ'লেই তো বিয়াখন কাৰণো মানুহে কেনেকৈ গম পাব কোৱাচোন হা মোৰ ঠাইত যেনিবা মোৰ ভণ্টি বিয়া হৈ গ'ল বাছ মা তোমালোকে এয়া কি কৰিবলৈ ওলাইছা মা মই এইটো কাম কৰিব লাগিব মাজনী এইটো কাম কৰিব লাগিব আৰু তেতিয়াহে মই গম পাম যে জীৱনত মই তোৰ কাৰণে কিবা এটা ভাল কাম কৰিছোঁ মাজনী যা মাজনী ৰোহনৰ ওচৰলৈ যা তহঁতি দুয়োটা যাতে ভালে কুশলে থাক তাকেই মই সদায় আশীৰ্বাদ কৰিম ভণ্টি মই কৈছিলোঁ নহয় মানুহৰ জীৱনত যেতিয়া মানুহে ইটোৱে সিটোক ভুল ধাৰণা লৈ থাকে সেইখিনি ক্লিয়াৰ নকৰিলে মানে সদায় ইটোৱে সিটোক বেয়াই পাই থাকিব বেয়াই বুজি থাকিব সেইকাৰণে মই এইটো কাম কৰিলোঁ আৰু এতিয়া তুমি তোমাৰ মনে বিচৰা মানুহটোক পালানে কাষত বা তোমাক মই কি বুলি ধন্যবাদ দিম বা সঁচাকৈ আজি মই বহুত সুখী বা বহুত সুখী তোমাৰ নিচিনা এজনী বা পাই মই বহুত সুখী বা এতিয়া কান্দি থাকিব নালাগে যোৱা ৰোহনৰ ওচৰলৈ যোৱা ৰোহন I love you ৰোহন I love you Gina, I love you too, Gina. I love you too.